প্রণাম দেবরাজ। দেবগণ, দেবরাজ ইন্দ্রময় অধিপতি স্বর্গ রাজ্য বিধাতাই সজন করি দেবতা সকল অর্পণ করিলে স্বর্গ রক্ষার ভার। কিন্তু দেবগণ, দেবরাজ ব্ৰহ্মাৰ মুখৰ পৰা জানিব পাৰিছো কাশ্যপৰ ঔৰখত মই মাতৃয়ে জন্ম দিলে দুটি দৈত্য মহাভয়ংকৰ। দেবরাজ নাম দিলে হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু। নাজানো নাজানো দেৱগণ, পুনৰ কি বা ঘটে অঘটন। দেবরাজ ইয়াৰ বাবে আপুনি নহব চিন্তিত। সময়ত দেখা যাব কিমান শক্তিশালী সেই দ্বিতীয় নন্দ। দেবরাজ, দৈত্যই দেৱতা সমাজৰ যশ মান গৌৰৱ সহ্য কৰিব পৰা নাই। সেয়েহে দানৱৰ মাতৃ দ্বিতীয়ে কাষ চাপিছে শুক্ৰাচাৰ্য, আৰু শুক্ৰাচাৰ্যয়ো নানা কুমন্ত্ৰণা দি উদগনি দিছে দানৱ সমাজক। এই অতি সঁচা কথা দেবরাজ। দৈত্য মাতা দ্বিতীয়ে বাৰে বাৰে দেৱতাৰ অহিত কামনা কৰে সাৰ্থক। যেই কি নহওক লাগে তাৰ বাবে সচকিত নহয় দেৱতা। হয় যদি হওক হত হত দৈত্যৰ জনম, তাৰ বাবে নকৰিবা অলপো আশংকা। নিশ্চয় দেবরাজ। সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী যিজন, হয় যদি দেৱৰ সহায়, লক্ষ লক্ষ দৈত্য আহিলেও নোৱাৰে কৰিব একো অনিষ্ট সাধন। দেবরাজ দিয়ে যদি অনুমতি মোক এটি কথা কব খোজো মই। কোৱা কোৱা বিশ্বকৰ্মা, আনন্দ মনেৰে তোমাক দিছো অনুমতি। দেবরাজ ভবিষ্যতৰ চিন্তা কৰি দেৱ সমাজৰ, চিন্তা কৰি সমগ্ৰ বিশ্বৰ, অমৰাৱতীৰ চৌদিশে নিৰ্মাণ কৰিম এক অভিন্ন দেৱা। ভিন্ন ভিন্ন দেৱতাৰে